কৈছিল যে গুৰুদেৱ মোৰ সৰ্বস্ব মই আপোনাক দি দিলোঁ, মোৰ লগত আৰু এই তিনিটি জীৱৰ বাহিৰে একোৱেই নাই, গতিকে এতিয়া মই আপোনাক কি দিব পাৰোঁ? বিশ্বামিত্ৰ একত স্থিতি হৈ আছে, নহ'ব, তুমি কথা দিছিলা মোক দক্ষিণা দিবই লাগিব। তেতিয়া বিশ্বামিত্ৰ ৰজাই কি কৰিলে যে গুৰুদেৱ মোক অকণমান সময় দিয়ক। আমাৰ গীতিকাৰসকলে খুব সুন্দৰকৈ গাইছে। লঘু দোষে পাইলা গুৰুদণ্ড, ৰাজ্য দান দিলা হৰিচন্দ্ৰ, দক্ষিণাৰ হেতু দুই পক্ষ দিনলৈ দক্ষিণাৰ কাৰণে এমাহ সময় বিচাৰিব যে গুৰুদেৱ আপুনি মোক এমাহ সময় দিয়ক, যিকোনো উপায়ে এমাহত মই আপোনাক আপোনাৰ প্ৰাপ্যখিনি আদায় কৰিম। কিমান এটা পৰিতাপৰ বিষয়, এজন ৰজা ৰাজকাৰেঙত থাকি মুখৰ বাক্যষাৰ ৰক্ষা কৰি দুৰ্বাসা মুনিক সমস্ত ত্যাগ কৰিলে, সমস্তখিনি দান কৰিলে, দান কৰাৰ পিছত ৰাজৰাণী আৰু ৰাজকোঁৱৰক লগত লৈ বনে বনে গমন কৰিছিল। গমন কৰাৰ পাছত আকৌ ধাৰ পৰিশোধ কৰিব নোৱাৰি এমাহৰ সময় লৈছে। এয়া হ'ল আমাৰ শিকিবলগীয়া কথাখিনি। এই জন্মত আমি যদি কেনেবাকৈ কাৰোবাৰ ওচৰত ঋণী হ'বলগীয়া হয়, ভাগৱতেও আমাক সিদ্ধান্ত দিছে যে কুকুৰ মেকুৰী প্ৰত্যেকৰ গৃহতে নাথাকে। গৃহস্থই পুহমহীয়া ঠাণ্ডাত আৰামত কুৰীয়া ব্লেংকেট লৈ ৰাতিটো অতিবাহিত কৰিব। একে জীৱ কুকুৰৰ চিগালৰ ঘটত ভৰোৱাত মাৰাম। কুকুৰটোৱে গেটৰ ওচৰত গোটেই ৰাতিটো ডিউটি কৰি থাকিব। কেনেকে সম্ভৱ যে এই জন্মত যদি মই কেনেবাকৈ আপোনাৰ ওচৰত ইমানৰ ঋণী হৈ গৈছো, কুকুৰ হৈ গৃহস্থৰ চোৰ খেদি মই ধাৰ পৰিশোধ কৰিব লাগিব। ইমানৰ পৰা ইমান ধাৰ খাই যদি গৈছো, মেকুৰী হৈ নিগনি মাৰি মই ধাৰ খুজিব লাগিব। ইমানৰ পৰা যদি ইমান মই ঋণী হৈ গৈছো, গাই গৰু হৈ পোৱালি দি গৃহস্থক গাখীৰ খুৱাই ধাৰ খুজিব লাগিব। গতিকে এই বস্তুবিলাক আমি যে দেখাৰ নিচিনা দেখাটোৱেই আচল নহয়। প্ৰত্যেক গৃহস্থী ঘৰত কুকুৰ মেকুৰী নাথাকিবও পাৰে, নাথাকেও, বান্ধিও ৰাখিব নোৱাৰিব। যিদিনা ঋণ পৰিশোধ কৰিব তেওঁ আপুনি গুচি যাব, হয় নহয় গাড়ীয়ে খুন্দিয়াই মাৰিব, নহয় ঘৰৰ পৰা পলাই গুচি যাব। জীৱৰ দুটা ভাগ থাকে, এটা ঋণগ্ৰস্ত আৰু এটা পুণ্যৱান জীৱ। পুণ্যৱান জীৱ সেইসকলেই যিসকল জীৱ এই ব্ৰহ্মপুত্ৰতে একত্ৰিত হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শুনাৰ মনৰ এটা অভিলাষ লৈ এই অনুষ্ঠানসমূহত অন্তৰ্ভুক্ত হৈ থাকে। প্ৰত্যেকেই অকণমান আৰাম বিচাৰে, কিন্তু ভকতে কি কয় যে মোৰ আৰাম সেইকণহে হ'ব যদি 24 ঘণ্টাৰ ভিতৰত অকণমান সময় তোমাৰ গুণানুকীৰ্তন কৰাত মই মোক আত্মনিয়োগ কৰিব পাৰোঁ। কৃপালু বাপাৰ সমস্ত আমি যোৱাকালি 141 নম্বৰ কুটলৈকে আগবাঢ়িছিল। পৰৱৰ্তী কণত আমি আগবাঢ়ি যাম। যিমান ধৰণে আমি ঢুকি পাওঁ যলৈকে আমি সিমান দূৰলৈকে মাত্ৰ আগবাঢ়ি যাম, কাৰণ আমি কালিয়ে ব্যক্ত কৰিছিলোঁ এই শাস্ত্ৰভাগ আমাৰ কাৰণে সম্পূৰ্ণ প্ৰথম নতুন। কৃষ্ণ মাহি বাপ বুলি পাৰে তোমাৰে আতাশ, বিপৰীত দেখি সৰ্বজন মন। কৃষ্ণ কৃপালু বাপ, আপুনি দেখি হৈ বা আপুনি কাৰণত অলংকাৰ তাৰপৰা আহকচোন ঈশ্বৰ।
অলপ ওপৰলৈ গুচি যাওক। হয় হয়, ওপৰলৈ আপুনি দেখি হয়বা আপুনি কাৰণটো অলংকাৰৰ পৰা দেখি সদায় আপুনি কাৰণত অলংকাৰ দেখিয়া কন্দন কৰে অবুধ কুমাৰ উল্টা পুল্টাকে আছে খংগে খেদি গোলাব বাঢ়ি তুমি তো পেলাই অলংকাৰ লৈলা মায় বাপ বুলি পাৰে কুমাৰে বিপৰীত দেখি সৰ্ব জনমন ৰাম নামাতিয়া সন্তোষাই ৰাজা মহাদৈ আপোনই চাই ঋষি গোলাকাৰী লৈ এতিয়া এই আভৰণ ৰাজ আভৰণ বস্ত্ৰৰ লগতে সোণৰ আ অলংকাৰসমূহ যেতিয়া বিশ্বামিত্ৰ ৰজাই দেখিছে এওঁলোক যদিও বনবাসী হবলৈ গৈ আছে এইখিনি পিন্ধি গৈ আছে বনবাসীৰ কাৰণে এইখিনি যোগ্য নহয় বনবাসীয়ে বাকলি বসন পিন্ধিব আৰু এওঁলোকে এইখিনি পৰিধান কৰি বনলৈ যোৱাটো যুক্তিসংগত নহয় আৰু অন্যহাতে এওঁলোক এতিয়া মোৰ অধীন বিশ্বামিত্ৰই ভাবি লৈছে যে এওঁলোক এতিয়া মোৰ অধীন মই যিহকে কওঁ তেওঁলোকে তাকেই কৰিব লাগিব কাৰণ তেওঁলোক সত্যত আবদ্ধ হৈ আছে এতিয়া কুমাৰৰ যেতিয়া আ অলংকাৰখিনি কাঢ়ি লোৱা দেখিয়া কন্দন কৰে অবুধ কুমাৰ দেখি ঋষি খংগে খেদি গৈলা কৃষ্ণ দেখি সভ্যা আপুনি কাহন্ত অলংকাৰ দেখিয়া কন্দন কৰে অবুধ কুমাৰ দেখি ঋষি খংগে খেদি গৈলা আগবাঢ়ি ভূমিত তলে অলংকাৰলৈ লাকাঢ়ি আমাৰ শিশুসকলে যেতিয়া এনেকুৱা পৰিৱেশ কিছুমানো আহে আমাৰ কিছুমান ক'বলৈকো বেয়া লাগে অশিক্ষিত অজ্ঞানী পিতৃ মাতৃয়ে পুত্ৰ কন্যাৰ উপস্থিতিত ঘৰত কাজিয়া পেচাল কৰে এই কাজিয়া পেচাল কৰোঁতে যিসকল শিশু তেওঁলোকক মাৰপিট নকৰিলেও এনেয়ে চিঞৰি কান্দি দিয়ে কাৰণ মাতৃৰ দুখ পুত্ৰ কন্যাই দেখিব নোৱাৰে পিতৃৰ দুখ পুত্ৰ কন্যাই দেখিব নোৱাৰে আমাক শাস্ত্ৰসমূহে আমি বাৰে বাৰে কৈ যাওঁ শাস্ত্ৰসমূহ গুৰুজনাই আমালৈ আগবঢ়াই দিছে মাত্ৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে কাহিনীটো আমি জানিও একো লাভ নহয় নেজানিলেও একো লছ নহয় পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে আমাক শাস্ত্ৰই কি উদাহৰণটো দিছে আমি শিকিবলগীয়া কি আছে আমি যদি সেই শিশুসকলক ঘৰত বহুৱাই আমি পিতৃ মাতৃ যদি অবাইস্মাত মাতি অভদ্ৰ আচৰণ কৰি কাজিয়া পেচাল ঘৰত কৰি থাকোঁ তেওঁক আৰু উচ্চ শিক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই সকলো শিক্ষা ঘৰতে থাকি পাই থাকিব গতিকে আজি মাতৃৰ এনে দুখ দেখি সেই কেঁচুৱাটোৱে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছে আৰু ঋষি ইমানেই নিদাৰুণ মাটিত বগৰাই পেলাই লৈ শৰীৰৰ সমস্ত অলংকাৰ তেওঁ কাঢ়ি লৈ গুচি গৈছে আই বাপ বুলি পাৰে কুমাৰে আকাশ বিপৰীত দেখি সৰ্বজনে মৰা আকাশ
ৰাজ্যবাসী সকলো আছে, সকলোৱে দেখি আছে, কিন্তু সকলো নিতাল নিস্তব্ধ, কোনেও একো এষাৰ মাত মাতিব নোৱাৰে। কাৰণ সেই সময়ত ঋষিমুনিসকলৰ এনেকুৱা এটা তেওঁলোকৰ যোগ্যতা আছিল যে তেওঁলোকে কথা কৈ কাৰোবাক ভস্ম কৰিম বুলি ক'লে ভস্ম কৰাই দিব পাৰে, নাশ কৰি দিব পাৰে। এই ভয়তে সকলো আতংকৰ মাজত থাকি যদিও ৰজা হৰিচন্দ্ৰ, ৰাণী সুমিত্ৰা ৰাজ্যবাসীৰ পিতৃ-মাতৃ স্বৰূপ আছিল, ঈশ্বৰ স্বৰূপ আছিল, তথাপি তেওঁলোকে একো মাত মাতিব পৰা নাই। সকলোৱে মাত্ৰ একেথিৰে ৰৈ চাই আছে। কিমান এটা নিদাৰুণ পৰিৱেশ। এই পৰিৱেশটো গুৰুজনাই এইটো কাৰণেই দিছে যে আমাৰ জীৱনলৈ এনেকুৱা অনামিষা নামি আহিব পাৰে, আৰু তেনেকুৱা অন্ধকাৰ যেতিয়া আমাৰ জীৱনলৈ গুচি আহিব, আমাৰ কৰণীয়খিনি কি? ৰজা হৰিচন্দ্ৰ একত স্থিতি হৈ আছে যে প্ৰভু ভগৱন্তই মোক ৰক্ষা কৰিব, তুমি মোক যি ইচ্ছা কৰি থাকা। পতেশ্বৰী মাতন্ত পুত্ৰক কোলে ধৰি, উঠ উঠ পুতাই কন্দন পৰি হৰি, দেশান্তৰী ভৈলে কি কৰিবে অলংকাৰ, তুহে দুখে দুখ ললে আমাৰ, এই বুলি লৰি গলা কোমৰ কলৈ, হৰিচন্দ্ৰ পাছত আগত মহাদৈ, ও ভাজা সমে বহু দূৰ জানতে মহাৰাই, ৰৰ বুলি ঋষি টানিলা দুনাই। পুত্ৰৰ তেনে কন্দন দেখি মাতৃয়ে কৈছে, উপায় দুখ নকৰিবা। আমাৰ যেতিয়া ৰাজ্য ধন সম্পত্তি একোৱেই নাই, আমি যেতিয়া বনবাসীলৈ পৰিৱৰ্তন হলো, গতিকে বনত গৈ এইবিলাক আ অলংকাৰ পিন্ধিনো আমি কি কৰিম? এইবিলাক আ অলংকাৰে আমাক তাত শোভা নেপায়। গতিকে আমি এতিয়া বনচাৰী, আমি এনেধৰণে থাকিব লাগিব। আৰু তুমি কন্দা দেখি মোৰ বৰ দুখ লাগিছে, তুমি এনেকুৱা কন্দা কটা কৰাৰ কাৰণে মোৰ বৰ দুখ লাগিছে। নেকান্দিবা বুলি কৈ তেওঁক সাৱটি ধৰি আগে আগে ৰাণী আৰু ৰাজকুমাৰ, পিছে পিছে মহাৰাজ হৰিচন্দ্ৰ এখোজ দুখোজকৈ ৰাজ্যৰ পৰা ইতিমধ্যে ওলাই গৈছে। কিন্তু পৰিতাপৰ বিষয়, বিশ্বামিত্ৰ মুনিৰ এতিয়াও কোট শেষ হোৱা নাই। বিশ্বামিত্ৰ ঋষিয়ে আকৌ খেদি গৈ আগভেটি ধৰিলেগে। কাৰ্যসমে বহু দূৰে জানতে মহাৰাই, ৰহ ৰহ বুলি ঋষি টাংকিলা দুনাই আকৌ আগভেটি ধৰিলেগে। ক'ত যাবলৈ ওলাইছা? লৰন্তে আগ ভেটি আগে ভৈল থিব, দেখি নিপতিৰ অন্তৰিক্ষ ভৈল জীৱ, দক্ষিণানে দিয়া মোক লাগি যাস, যিবা কিছু দিলি গল দান তয়া পাস, ঋষি কমাতন্ত ৰাজা পৰ জোৰ কৰি,
দিলো যত ধন কন্তকাব সুন্দৰী কেৱল শৰীৰ মাত্ৰ ৰহি আছে তিনি দক্ষিণাৰ নিমিত্তে আমাক লোৱা তেতিয়া ঋষিয়ে পুনৰ আগভেটি ধৰিলেগৈ। তেতিয়া হৰিচন্দ্ৰ উপায়ন্তৰ হৈছে। তেওঁ কৈছে যে হে গুৰুদেৱ, তুমি প্ৰথমতে কৈছে নৰন্তে আগভেটি আগে ভোজে থিয় দেখি নিপত্তিৰ অন্তৰিক্ষ ভোজে জীৱ। তেতিয়া আগভেটি ধৰিলেগৈ। আকৌ তেওঁ কপিবলৈ আৰম্ভ কৰিছে। আকৌ মোৰ কি অসুবিধা হ'ল, আকৌ মই কি দিব লাগিব, দক্ষিণা মেদিয়া মোক কৌশলাক জাক লাগি জাক যিবা কিছু দিলি গলে দানতো আপা। তুমি মোক যিখিনি দিলা তুমি যাব নোৱাৰিবা নহয়, দক্ষিণা মোক দি থৈ যোৱা। ঋষিক মাতন্ত ৰাজা কৰজোৰ কৰি দিলো যত ধন অকন্তকা বসুন্দৰী। হে গুৰুদেৱ, মোৰ যি আছিল জীৱন্ত কালত মই যিমান সম্পত্তিৰ অধিকাৰী হৈছিলো, মাটিৰ সম্পত্তি, ৰাজ্য, ধন সম্পত্তি সমস্তখিনি মই আপোনাক দি দিলো। এতিয়া মোৰ আৰু আপোনাক দিবলগীয়া একো নাই, মাত্ৰ আছে কেৱল শৰীৰৰ মাত্ৰ ৰহি আছে তিনি। মাত্ৰ আমাৰ এই তিনিটি শৰীৰ আমাৰ হাতত বৰ্তমান আছে। গতিকে দক্ষিণাৰ নিমিত্তে আমাক লোৱা কিনি আমি তোমাৰ ওচৰত বিক্ৰী যাব খুজিছো, তুমি আমাক কিনি লোৱা। ইমান এটা সঁচাকে পৰিতাপৰ কথা। সমস্তখিনি ত্যাগ কৰিলে, সমস্তখিনি দান কৰিলে, কৰাৰ পিছত এতিয়া তেওঁ উপায়ন্তৰ হৈছে যে মোৰ আৰু একো নাই, তুমি আমাক কিনি লোৱা। আমাৰো তেনেকুৱা হয় আৰু আমি সদায় বিক্ৰী যাবলৈ আমি চেষ্টা কৰি আছো। মোক কিনা কিনা প্ৰভু, মোক কিনা কিনা আন ধন নমাগহো নাম ধন দিয়া। আমি শৰীৰটোকো যদি কেনেবাকৈ ভগৱন্তক উৎসৰ্গা কৰি দিব পাৰোঁ আৰু ভগৱন্তই যদি আমাক কেনেবাকৈ গ্ৰহণ কৰি লয়, তেতিয়া আমি কি হ'ম? ভগৱন্তৰ প্ৰিয়পাত্ৰ হৈ যাম। তেতিয়া ভগৱন্তই যিখিনি কৰি ভাল পায় আমি চাগে তাকে কৰিম, তেওঁ যিখিনি খাই ভাল পায় আমি চাগে তাকে খাম, তেওঁ যলৈ গৈ ভাল পায় আমি তালৈকে যামগৈ। এতিয়া হৰিচন্দ্ৰই শেষ উপায় যে গুৰুদেৱ, মোৰ এতিয়া আৰু দিবলগীয়া একো নাই, সৰ্বস্বখিনি মই আপোনাক দি দিলো। এতিয়া আমাৰ তিনিটা শৰীৰ আছে জীৱিত, এই শৰীৰ তিনিটি আপুনি কিনি দক্ষিণা হিচাপে গ্ৰহণ কৰক। শুনি শিবুনিলন্ত তেনে মোৰ ভাল অতেশ্বৰী ধৰিবে ছোৱালৰ তই বসি খাবি তোক নিলে মোক আমতে কিবা দিবি দক্ষিণানি পিটিবুল যামতে এৰা মাগে দেও বুলি দিবা পাছেনে দে দান দুঘূৰৰ নৰকত তাৰ থান অতিশতা ব্ৰহ্মাস্তে কৰিবে সৰ্বনাশ বিহুক দক্ষিণা এইখিনিতেই মানুহৰ মুখৰ বাক্যসাৰৰ কথা এই ঋষি হতুৱাই আমাক শুনাইছে।
যে প্ৰথমতে দিম বুলি আশা দি যদি আমি কাৰোবাক কিবা এটা বস্তু নিদিওঁ তেতিয়াহ'লে কৈছে ৰৌ ৰৌ নৰকত পৰে। আমি পৰিতাপৰ বিষয় আজিৰ যিটো যুগত আমি বাস কৰিছো, দিম বুলি কৈ নিদিয়াটো বাদেই একেবাৰে সহজ কথা, সেইসকলৰ পৰা সাৱধান যিসকলক সহায় কৰাৰ পিছত সহায়ৰ মূল্য নুবুজি আমাক অপমানিত কৰিবলৈ যায়। আমি বহুত ঠেকা পাই থাকো সংসাৰখনত, বহুত আমাৰ দৈনন্দিন জীৱনত কাহিনী কিছুমান হৈ থাকে, ধাৰ ঋণকে ধৰি ক'বলৈকো বেয়া। প্ৰথম অৱস্থাত ইমান মিত্ৰতা, কিবা এটা ধাৰলৈ বিচাৰিলে দি দিলো, দি দিয়াৰ পিছত আমি ইমানেই অপৰাধী হৈ গলো, আমাক দেখিলেও মাত এষাৰ মাতিবলৈ অসুবিধাত পৰে। এইবিলাক বাস্তৱ কাহিনী। আৰু লাষ্টত বিচাৰি গ'লে ক'ব কি বুলি, যে তোৰ সেইকেইটা খাই মই মৰি যাম বুলি ভাবিছ নেকি, মোৰ যেতিয়া পাম মই দি দিম যা। উকিলতকৈও দিন মানে দি থাকিব, এটাৰ পিছত এটা দিন, এটাৰ পিছত এটা দিন। গতিকে আমি সেইকাৰণে কাষ চাপিব লাগে যে আমাৰ মুখৰ বাক্যসাৰৰ আমাৰ কিমান হেৰি আছে, মুখৰ বাক্যসাৰৰ লগত আমাৰ কিমান কি হৈ যাব পাৰে। যে আমি কাৰোবাক যদি নোৱাৰো একো নাই, পাৰিলে দান, নোৱাৰিলে সমিধান, অসমীয়াত এষাৰ কথা আছে। গতিকে বিশ্বামিত্ৰই আজি এই কথাষাৰকে প্ৰতি নিবলৈ বিচাৰিছে যে তুমি মোক কিয় কথা দিছিলা দিম বুলি, তুমি যেতিয়া দিবই নোৱাৰা কথা কিয় দিছিলা। গতিকে তুমি এতিয়া ৰৌ ৰৌ নৰকত পৰিবা। আৰু তোমালোক তিনিটাক মই কিনি কি কৰিম, যে তোমাৰ মাতৃয়ে ৰাণীয়ে ল'ৰাৰ আলপৈচান ধৰিব আৰু তই মোৰ ঘৰত বহি বহি খাবি, তহঁত তিনিটাক লোৱাৰ মোৰ কিবা এটা হেৰি হ'ব নেকি, কোনো দৰকাৰ নাই, মোক মাত্ৰ দক্ষিণা লাগে। এতিয়া ৰাজাৰ উপায়ন্তৰ বিশ্বামিত্ৰই ইমান পৰ্যন্ত ৱাৰ্ণিং দি দিছে যে আগে দিম বুলি কৈ পেলাই তেতিয়া নিদিলে ৰৌ ৰৌ নৰকত পৰিব লাগিব, আৰু গোটেই সৰ্বনাশ হৈ যাব। এতিয়া নিপতি বুলন্ত ঋষি প্ৰসন্ন সম্পত্তি আমাত কিছু নাইয়ান ধন, কত দিৱস লাগি দিও কমেলানি, যেন তেন প্ৰকাৰে দক্ষিণা দেও আমি। এইখিনি আমাৰ মাজততো সদায় হৈ আছে, যে বেয়া নাপাব, মই একেবাৰে উপায়ন্তৰ হৈ পৰিছো, মোক কেইটামান দিন দিয়ক, মই য'ৰ পৰা হ'লেও যেনে তেনে আনি আপোনাৰ ঋণটো পৰিশোধ কৰিম। শিষ্টাচাৰী লোকৰ এনেধৰণৰ আচৰণ। আৰু অশিক্ষিত লোকে কি কয়, নিদিলে কি কৰিবি, নিদিলে কি কৰিবি। আমাৰ এই কথাবিলাক আমাৰ সদায় হৈ আছে। আজি বিশ্বামিত্ৰৰ গোচৰত ৰজা হৰিশ্চন্দ্ৰই প্ৰতিপন্ন হৈ কৈছে যে মহাগুৰুদেৱ, মই যিটো দিছিলো সেয়াও আপুনি গ্ৰহণ নকৰিলে, তিনিটি প্ৰাণীক আপোনাক লৈ ল'বলৈ দিছিলো, আপোনাৰ দৰকাৰ নাই বুলি ক'লে। গতিকে মোক দয়া কৰি কেইদিনমান মাত্ৰ সময় দিয়ক, মই য'ৰ পৰা তোৰ পৰা যেনে তেনে কিবা এটা কৰি আপোনাৰ দক্ষিণা মই আপোনাক পৰিশোধ কৰিম। বিশ্বামিত্ৰে বুলন্ত স্বৰূপ কহো বাণী, কত দিনে আমাৰ দক্ষিণা দিবি আনি, মুখ ভান্দি এৰাই যায় দে কোনো বাপে, একতিলে ভস্ম কৰি বহু চন্দ সাপে, নিপতি বুলন্ত ঋষি হুয় আপি উপশান্তি, বোলা মাসে কত দিবু শান্তি, তথাপি দিবাক নপাৰো দক্ষিণাক, এবে যেন জোৱাই ঋষি কৰিবা আমাক। বিশ্বামিত্ৰই এতিয়া কৈছে যে বিশ্বামিত্ৰ বুলন্ত স্বৰূপ কহ বাণী শুনি শুন বাণী,
কিমান দিনত মোৰ দক্ষিণা তোমালোকে পৰিশোধ কৰিব পাৰিবা, কথা দিয়া। আৰু মোক মিছা কথা কৈ মোকো বান্ধি এৰাই যাবে কোনো বাপে। মোক মিছা কথা কৈ কোন সাৰি যাব পাৰে? চন্দ্ৰ সাপ দি পেলাই মই ভস্ম কৰি দিব পাৰো। মোৰ হাতত এনেকুৱা কেপাচিটি আছে। গতিকে মোৰ ওচৰৰ পৰা কোনো সাৰি যাব নোৱাৰে। তথাপি লগাই কৈছে, নিকটি বলন্ত শুহুলেও অপশান্তি। এতিয়া গুৰুদেৱ, আপুনি অকণমান শান্তি হওক, অকণমান মোৰ কথাষাৰ বুজক। আমাৰ এনেকুৱা এটা অৱস্থা, 20 তলৰ নগলো মাহে কত দিব আমি। মোক বহুত দিন নালাগে, মাত্ৰ এমাহ সময় দিয়ক। এমাহত মই তথাপি দিবাকক নাপাওঁ মোৰ দক্ষিণা। এবে যেন যোৱাই দেখি কৰিবা আমাক। যদি মই এমাহত আপোনাৰ ঋণ পৰিশোধ কৰিব নোৱাৰো, তেতিয়া আপোনাৰ ঋণ নহয়, দক্ষিণা। আপোনাৰ দক্ষিণা যদি মই এমাহত পৰিশোধ কৰিব নোৱাৰো, গুৰুদেৱ আপোনাৰ যি ইচ্ছা মোক তাকেই কৰিব। তেনেকুৱা এটা সঁচা ছবিখন যদি আমি দেখিলোহেঁতেন, গুৰুজনাই আমালৈ তেনেকুৱা এখন ছবি আগবঢ়াই থৈ গৈছে। যিজন সপ্তদ্বীপৰ ৰজা, যাক ঈশ্বৰ স্বৰূপ ৰাজ্যবাসীসকলে মানিছিল, মন ধান ঐশ্বৰ্য বিভূতিৰ গৰাকী, ইমান এজন ৰজাই আজি এনেকুৱা এটা পৰিৱেশলৈ আহি গৈছে। লাষ্টত নিজক বিক্ৰী কৰিবলৈ গৈছে, তথাপিতো নলয়, মানে মূল্যহীন। আমি এই পাৰ্থিৱ ধন টকা পইচাখিনি যে আমাৰ আচল সম্পত্তি নহবও পাৰে, এই কথাবিলাকে আমাক উদাহৰণ দি থাকে। যিখন ঘৰত পুৱা গধূলি সঁচাকৈ ঈশ্বৰ উপাসনা নহয়, যিখন ঘৰত ধনজন ঐশ্বৰ্য বিভূতিয়ে চাৰিওফালে পৰিপূৰ্ণ হৈ আছে, তাত কিন্তু বিশ্বামিত্ৰৰ দৰে ঋষিমুনি আহি বাস কৰিবহি পাৰে। সৰ্বশান্ত কৰি দিব। আজি হৰিচন্দ্ৰৰ সেইটো কাৰণে হৈছে বুলি আমি কবলৈ যোৱা নাই। গুৰুজনাই পাকে প্ৰকাৰতে আমাক সেইখিনিকে দেখুৱাই আছে যে এইখিনি অচিৰ জনজন জীৱনৰ যৌৱন, এইখিনি আমাৰ একো নহয়। আমাৰ আচল লক্ষ্যটো ক'ত? যে য'ত প্ৰভু ভগৱন্তৰ নিৰ্বাসস্থল, তেওঁৰ কাষলৈ আমি কেনেবাকৈ যাব পাৰিম নেকি? আমি অন্তৰতে সেই প্ৰভু ভগৱন্তৰ স্থলখন বনাই দিব লাগিব। হৰি কীৰ্তন কৰি ভকতৰ সংগলৈ গৈ, সৎ সংগলৈ গৈ, সৎ আচৰণ শিকি, সৎ হেৰিবিলাক শিকি আমাৰ যেতিয়া কথা বতৰাবিলাক সাল সলনি হৈ যাব, সকলোৰে আমি যেতিয়া প্ৰিয় পাত্ৰ হৈ যাম, আমি আকৌ বেলেগকে বৈকুণ্ঠ বিচাৰি ফুৰিবলৈ দৰকাৰ নাই। ভকতৰ প্ৰিয় পাত্ৰ হৈ যাব পাৰিলে ভগৱন্তৰ প্ৰিয় পাত্ৰ আপুনি হয়। কাৰণ ভগৱন্তৰ অধিক। আমি ভকতৰ লগত মিলা প্ৰীতি নাই। মণিকূটত হেৰিয়াত গুৰু গৃহত গৈ তাল বজাই ঘণ্টা ধৰি যদি আমি নাম গাই থাকো, ভগৱন্তই কৈছে তোমাৰ ভক্তিত মই সন্তুষ্ট নহবও পাৰো। কিয়? তোমাৰ লগৰীয়াসকলৰ লগতেই মিত্ৰতা নাই। আৰু যিসকল লগৰীয়া মোৰ প্ৰাণৰ স্বৰূপ, মোৰ ভকতবৃন্দ হ'ল মোৰ জীৱনটোতকৈও, মোৰ দেহটোতকৈও মই বেছি ভাল পাওঁ। সেই ভকতসকলৰ লগত তোমালোকৰ যেতিয়া মিলা প্ৰীতি নাই, আকৌ মোক আহি এনেকে আৰাধনা কৰি থকা কিবা লাভ হ'ব জানো? তালৈ যোৱা, প্ৰথমতে তেওঁলোকৰ লগত তুমি মিলা প্ৰীতি কৰা। নেদেখাজনক ভাল পোৱাৰ অধিকাৰেই নাই বুলি কৈছে, যদিহে দেখাজনক আমি ভাল পাব নাজানো। কৃষ্ণ। ঋষিয়ে বুলন্ত চলা শুভক্ষণ বেলা, মোহৰ দক্ষিণা ৰাজা নকৰি বাহেলা, পুত ভাজা সহিতে যাওক প্ৰমাদে, চিৰঞ্জীৱী হৰিচন্দ্ৰ মোৰ আশীৰ্বাদে। এতিয়া ঋষিয়ে আশীৰ্বাদ প্ৰদান কৰিছে। তেওঁলোকোতো জ্ঞানী, তেওঁ এইখিনি কৰাইহে আছে, কাৰণ তেওঁলোকে সকলো জানে। এতিয়া ৰজাক আশীৰ্বাদ দিছে যে তুমি সঁচাকৈ জ্ঞানী, আৰু মই আশীৰ্বাদ দিছো তুমি যোৱা, পুত্ৰ পৰিবাৰৰ লগত লৈ আনন্দে বসবাস কৰা। যত শত্ৰু নিৰন্তৰে অক্ষয়,
পথটো লুইকে সিংহ ব্যাঘ্ৰ সৰ্প ভয় যায়ো কুশলে কোনো কবিপাক যেন নপাৰস আমাৰ দক্ষিণাক। কাকতে সেইটো কৈছে যে মাৰ ক'তো কোনো অপায় অমংগল নহয়, তোমাৰ ৰাস্তা একেবাৰে খোলা আছে, কিন্তু মনত ৰাখিবা মোৰ কথাটো যাতে পাহৰি নোযোৱা। তাৰমানে দক্ষিণা ৰাম হেন শুনি হৰিচন্দ্ৰ এহি হৌক বুলি দক্ষিণে ঋষিৰলৈলা ধূলি ধৈৰ্যলম্বী এক ভিত্তি কনচাধাই কৃষ্ণ কুমৰী স্বামী দান্ত মহাৰায়। এতিয়া ঋষি এই কথাষাৰ শুনি কৃষ্ণক বুকুত সাৱটি লৈ কৃষ্ণ নাম ধৰি লাহে লাহে এখোজ এখোজ কৰি ৰজা হৰিচন্দ্ৰ আৰু তেওঁলোক তিনিওজন আগবাঢ়িছে। মনত এটাই উৎকণ্ঠা যে কি কৰি কেনেকৈ মই এতিয়া এই ঋষি গুৰুদেৱৰ ধাৰ খুজিব লাগিব। ৰাম নাহিকে সহায় লাগে ভাজা পুত্ৰ মাত্ৰ বাকলি দহন অলংকাৰ জল পাত্ৰ আজি খাইবে নাই ভৈলা ভিক্ষুকৰ দেশ এই মতে মহা দুখ লভিলা বিশেষ স্বামীৰ পাছত সৈবা শান্তি চলি যান্ত শিশুকাল হন্তে নতু গৃহবদান্ত নয়ন পুতলি যেন সুকুমলকাই প্ৰত্যেক ভৰিত ফুটি ৰুধিৰ বজাই। এতিয়া আমাক আৰু একো সহায় নালাগে, নাইকে সহায় লাগে ভাগ্য পুত্ৰ মাত্ৰ বাকলি বসন অলংকাৰ জলপাত্ৰ। আমাৰ এতিয়া সেইখিনি, আমি তিনিজনে বাকলি বসন আৰু পানী খাই খাই আমি ফল মূল যদি কিমান পাওঁ সেইবিলাকে আমি জীয়াই থাকিব লাগিব। আজি খাইবে নাই ভৈলা ভিক্ষুকৰ দেশ এই মতে মহা দুখ লভিলা বিশেষ। কেতিয়াবা হয়তো মনৰ মাজত থাকি আমি একো নেপাবও পাৰোঁ, তথাপিতো আৰু সেই দিনটো আমি তেনেকৈ কটাব লাগিব। স্বামীৰ পাছত সৈতা শান্তি চলি যান্ত শিশুকাল হন্তে নেতু গৃহৰ বদান্ত নয়ন পুতলি যেন সুকুমলকাই প্ৰত্যেক ভৰিত ফুটি ৰুধিৰ বজায়। এই যে ফুল কুমলীয়া শিশু ৰাণীৰ পিছে পিছে লগতে কেঁচুৱাটি একেলগে তিনিজন আগবাঢ়ি গৈছে। শিশুসকলৰ ভৰিবিলাক চৰণবিলাক ইমান কুমলীয়া, ইমান অকণমান কিবা এটা লাগিলে যে দুখ পাব, তেনে এটা অৱস্থাত সেই ৰোহিতাশ্ব ইমান সৰু বনৰ মাজে মাজে যাবলগীয়া হৈছে। ভৰিকেইটা কিবা কিবি হৈ গৈছে, ৰাণীৰ মনে সহা নাই, এনেকুৱা এটা অৱস্থালৈ আহি পৰিছে। কত দূৰ যাওঁতে ভৈলা প্ৰিয়কে বিকল শৰীৰ ঢাকিয়া বহি যায় ধৰ্ম তৰি শুকাই আতি বদন মণ্ডল শিৰ লাগিয়া যেন অংকুশ আগৰখন চলে আৰু কুকুমল পথ চমে পিৰিলে মুখে নাকে ৰাজা কমুলত প্ৰভু কহিও প্ৰমাণ আৰু কত বেলি পাবু ৰহিবাৰ স্থান। এনেধৰণে কিছু দূৰ যোৱাৰ পাছত তেওঁলোকৰ পিয়াহত কণ্ঠ শুকাই গৈছে, গোটেই ঘাটো ঘামি জামি অৱস্থা নাইকিয়া হৈছে। তথাপি
কঠোর শ্রম পিড়িলেক মুখে নাকে রাও রাজাক ভুলন্ত প্রভু কহি প্রমাণ কৃষ্ণ আগত নচলে আৰু হুকুমলে পাও কঠোর শ্রমে পিড়িলেক মুখে নাকে ৰাও এনেকুৱা এটা অৱস্থা আহি পৰিছে খাবলৈ দিবলৈ একো নাই ঘামি জামি গাটোৰ অৱস্থা নাই পিয়াহত কণ্ঠ শুকাই গৈছে এটুপি পানী পাবলৈ নাই মুখৰ মাত নোলোৱা এটা অৱস্থালৈ আহি পৰিছে তথাপি ৰাণীয়ে ৰজাক সুধিছে মহাৰাজ আমি আজিৰ কাৰণে থাকিবলগীয়া জেগাকণ পাবলৈ আৰু কিমান দূৰ আছে এতিয়া ৰজাইনো কি উত্তৰ দিব তেওঁ সেই একেটা পথৰে পঠিত শুনি হৰি চন্দ ভৈলাও দুমুখ বিধি দুখৰ উপৰি দিলা দুখ পদূলিৰ বাদনতো আন্তে সুধে কথা জানে বেক আয়ু কমন অৱস্থা ৰজাই কৈছে মনে মনে ভাবিছে মানে তেওঁ কথাষাৰ ৰাণী শুনাৰ লগে লগে তলমূৰ কৰিছে যে হে বিধি হে প্ৰভু এয়া কি কৰিছা আমি মাত্ৰ পদূলিটো পাৰ হৈছোহে এতিয়াই যদি এনেকুৱা এটা অৱস্থা হয় আৰু বাকীখিনি আমাৰ কি হ'ব পদূলিৰ বাজনতো হন্তে সোধে কথা জানে হৰিবেক আৰু কোনো অৱস্থা আমি মাত্ৰ চোতালখন পাৰ হৈছোহে পদূলি পাৰ হৈছোহে ৰাণী আৰু পুত্ৰৰ এই অৱস্থা আৰু গোটেই বাট চোৱা আছে আমি কি হ'ব এতিয়া আমাৰ কি এটা অৱস্থা হ'ব ৰজাই তললৈ মুখে কথাষাৰ উপলব্ধি কৰিছে ভাবিছে ৰাম লোটক বহিছে অন্তৰ্গতে দহে চিত্ত পতে চৰিয়া কলিল স্বামীৰ চলি নিপতি যায় বাক পাৰো আমি ৰংগেকে পুচিলো চলি বাক পাৰো স্বামী এইগৰাকীকেই পতিব্ৰত নাৰী বুলি কৈছে যিগৰাকী আই মাতৃয়ে বাপজনে কথা এষাৰ কওঁতে তেখেতৰ মনোভাৱটো বুজি পায় যে ৰাণী সৈতাই ৰজাৰ তলমূৰকৈ কোৱা কথাষাৰ তেওঁ ব্যক্ত কৰাই নাই মাত্ৰ মনত ভাবিছে কিন্তু সৈতাই গম পাই গ'ল হাঁহি এটা মাৰি কৈছে মহাৰাজ মই ধেমালিহে কৰিছো কিন্তু আপুনি এনেকুৱা কৰিছে কিন্তু আমাৰ আই মাতৃসকলৰ আকৌ লক্ষণটো অকণমান বিপৰীত আজি দেখোন মুখখন এনেকে অফন্দাই আছে ক'ৰবাত কিবা পাই আহিলে নেকি এনে মনৰ দুখ ঘৰখনত চিন্তা ল'ৰা ছোৱালীৰ অভাৱ অভিযোগ পূৰণ কৰিব পৰা নাই উপাৰ্জনৰ পথ কমি আহিছে গৈছিলো কিবা এটা পাম বুলি কিন্তু একো কতো মই সাৰ্থকতা লভিব নোৱাৰিলো চিন্তা কৰাৰ লক্ষণ দুটা এটা বাহিৰৰ বাৰান্দাৰ চকীখনত বহি ওপৰলৈ মুখে চকীখনৰ পিছফালে মূৰটো থৈ ওপৰলৈ মুখে চাই থকা আৰু এটা তলমূৰকৈ বহি থকা সেই অৱস্থাত যদি কোনো ব্যক্তিক দেখা হয় তৎকালীনভাৱে আমি জানিব লাগে এই বাপজনা বা এই আইগৰাকী কিছু এটা চিন্তাৰে চিন্তিত হৈ আছে সেইকাৰণেই কয় পাৰিলে দান নোৱাৰিলে সমিধান তেখেতক সুন্দৰভাৱে আলোচনা বিলোচনা কৰি তে কিয় চিন্তা কৰিছে সকলো ঈশ্বৰৰ ইচ্ছা সকলো পূৰ্ণ হ'ব সেইটো এটা বৰ ডাঙৰ সকাহ কিন্তু আমি বিপৰীত গুচি যাওঁ ৰাতিপুৱাই গৈছে এতিয়া আহি সোমাইছেহি
আৰু আহি এনেকে তলমুখে বহি আছে। কোনোবাই কিবা দিলে নেকি আজি? ক'ৰবাত কিবা পাই আহিলে নেকি? আমি এই আচৰণসমূহে আমাক আৰু অতিৰিক্ত কৰি পেলায়। এইখিনিত নাৰী চৰিত্ৰটো খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। ইমান কষ্ট, গা ঘামি জামি অৱস্থা নাইকিয়া হৈছে, পিয়াহত অন্তকণ্ঠ শুকাই গৈছে। ৰজাক মাত্ৰ কথাষাৰ সুধিছিলে। ৰজাই তলমূৰ কৰি অকণমান চিন্তা কৰা দেখি তৎকালীনভাৱে ৰাণীয়ে কথাষাৰ গম পাই গ'ল। লগে লগে মিচিকীয়া হাঁহিটো মাৰি ক'লে যে মই ধেমালিতেহে সুধিছিলোঁ, ৰংগাহে কুচিলো চলিবাক পাৰোঁ স্বামী। মই এনেই ধেমালিতেহে সুধিছিলোঁ, আমি যাব পাৰিম। ৰাম নিপতি বলন্ত ধীৰে নগৈলে আহিবে খেদি ধীৰে আইস প্ৰাণেশ্বৰী নগৈলে আহিবে খেদি ঋষি কোপ যেনে তেনে নগৰৰ বাজহ গৈ বঞ্চিবোৰ জমি আজি একথা নে ৰাণী সেই কথাষাৰ শুনি ৰজাই মাত মাতিছে যে সৈদা, আমি এতিয়াও ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই যোৱা নাই, আৰু কেনেবাকৈ যদি বিশ্বামিত্ৰ ঋষিয়ে গম পায় বৰ্তমানো আমি ৰাজ্যতে আছো, তেওঁ আকৌ খেদি আহিব। গতিকে বোলা আমি সোনকালে ৰাজ্য পৰিত্যাগ কৰোঁ আৰু যেনে তেনে ৰাজ্যখনৰ সীমাটো পাৰ হৈ আমি আজি ক'ৰবাত গৈ বঞ্চিবগে লাগিব। তাৰমানে যিহেতু হৰিশ্চন্দ্ৰ ৰজা কথাত বান্ধ খাই আছে, বিশ্বামিত্ৰ মুনিক ঋষিক সমস্ত দি দিলে, ৰাজ্য দি দিল। ৰাজ্য দি দিয়াৰ পিছত বিশ্বামিত্ৰই তেওঁলোক বনলৈ যাবলৈ ক'লে। গতিকে আকৌ যদি কেনেবাকৈ ৰাতিটো আমি ইয়াত কটাবলগীয়া হয়, আমাৰ কিন্তু কথা নৰব। সেইটোৱে দেখুৱাইছে আমাক যে আমি আজি ৰাতিটো ইয়াত কোনো পধ্যে থাকিব নোৱাৰো। সীমাটো আমি পাৰ কৰি লওঁ, তাৰপিছত আমি য'তে ত'তে কিবা এটা সুবিধা কৰি থাকিম। কৃষ্ণ হৈছে ছবি। ৰামেই বুলি হৰিশ্চন্দ্ৰ ভাৰ্যা পুত্ৰ সমন্বিতে অযোধ্যাপুৰৰ ভৈলা বাজ হেন দেখি নৰ নাৰী ছোৱাল পৰ্যন্তে আহি ৰাজা কবেৰিলে হবে ৰাজ প্ৰভু কজাহ অযোধ্যাৰ নিজ নাহ ভকত জনক তুমি এৰি আৱে প্ৰাণ দান দিয়া আমাক লগত নিয়া এই বুলি পৰশবে ইতিমধ্যে যেতিয়া ৰজা ৰাণী আৰু কুমাৰ তিনিওজন
ৰাজ্য পৰিত্যাগ কৰি যাবলৈ ওলাইছে, অযোধ্যাবাসীয়ে কি কৰিছে, এওঁলোকক দেখি ল'ৰা বুঢ়া ছোৱালী পৰ্যন্ত সমস্ত আহি কন্দা কটা কৰিছিল যে হে প্ৰভু কৈকতা হয় অযোধ্যাৰ নিজ নাই, ভকত জনক তুমি এৰি তুমিয়ে আমাৰ ঈশ্বৰৰ স্বৰূপ আছিলা, আজি তুমি আমাক এৰি থৈ কলৈ যাবলৈ ওলাইছা, আবে প্ৰাণ দান দিয়া আমাক লগত নিয়াই এই বুলি পাৰৈ হবে গেলি, যে তুমি যেতিয়া যাবলৈ ওলাইছা আমাকো লগতে লৈ যোৱা। আমি আজিকালি মানুহ মৰিলে কন্দা কটা চিষ্টেমটো উঠি গ'ল, কাৰণ আজিকালি মানুহ মৰাটো যে এটা চলন্ত, এইটো সকলোৱে গম পায়ে থাকে। তথাপিতো আমাৰ কিছু কিছু ব্যক্তি যেতিয়া আমাৰ সংসাৰখনৰ পৰা নিধন হৈ যায়, পাহৰিব নোৱাৰা এটা দুখ আমাৰ মনলৈ আহে, বহুত দিনলৈ গাঁওখনত এটা নিমাসমূহ পৰিৱেশ সৃষ্টি হয়। তাৰমানে হৰিশ্চন্দ্ৰ ৰজা তেনেকুৱা এটা গুণৰ অধিকাৰী আছিল, ৰাজ্যবাসীৰ মাজত তেওঁ ঈশ্বৰৰ নিচিনা, ভগৱন্তক যেনেকৈ শুশ্ৰূষা কৰে হৰিশ্চন্দ্ৰ ৰজাক ৰাজ্যবাসীয়ে তেনেকৈ কৰিছিল, আৰু হৰিশ্চন্দ্ৰ ৰজাইও ৰাজ্যবাসীক তেনেধৰণৰে আচৰণ কৰিছিল। এতিয়া ৰজা যেতিয়া